চৰকাৰ বিজেপি চৰকাৰে কি কৈছিলে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে নিৰ্বাচনৰ আগতে জুবিনদাৰ হত্যাৰ ন্যায় যদি দিব নোৱাৰোঁ আমাক ভোট দিব নালাগে। এতিয়া নিৰ্বাচন অহা 9 তাৰিখে হ'ব, গতিকে তাৰ আগত তেওঁলোকে ন্যায় দিব নোৱাৰে বা ন্যায় নিদিয়ে, আৰু তেওঁলোকে ন্যায় নিদিয়ে কাৰণ জুবিনদাৰ হত্যাৰ লগত জড়িত হৈ থকা মানুহবোৰ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ একেবাৰে ঘনিষ্ঠ মানুহ। তেওঁলোকে দেখিছে যে জুবিনদাৰ এই প্ৰতি কৰা যিটো অন্যায় তাৰ বিৰুদ্ধে সমগ্ৰ অসমত ৰাইজে ইতিমধ্যে সজাগ হৈছে, সচেতন হৈছে আৰু বিৰোধ হৈছে, আৰু এইবাৰ নিৰ্বাচনত তাৰ প্ৰতিফলন হ'ব। এইবাৰ বিধানসভা নিৰ্বাচনত জুবিনদাক কৰা অন্যায়, জুবিনদাৰ হত্যাৰ প্ৰতিফলন হোৱাৰ ইংগিত পায় তেওঁলোকে এই নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট চলি থকাৰ মাজতে ফাষ্ট ট্ৰেক কোৰ্ট হোৱাৰ ঘোষণা কৰিছে। এইটো ৰাজনীতিৰ কথা, ৰাজনীতি কৰি আহিছে তেওঁলোকে। আটাইতকৈ বেছি ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ। এইটো ৰাজনীতি বুলি ভাবে নেকি? এইটো এটা ৰাজনীতিকৰণৰ এটা দিশ আগতীয়াকৈ তেওঁলোকে এই গোটেই কামবোৰ কৰি আছে। বিভিন্ন সময়ে কৈ আহিছিলে, বিভিন্ন ধৰণৰ ৰাজনীতি তেওঁলোকে কৰিছিলে জুবিনদাক লৈ। কিন্তু জুবিনদা এনেকুৱা এটা সত্তা, এনেকুৱা এগৰাকী ব্যক্তি, যিগৰাকী মানুহৰ তেওঁলোক যিধৰণে বিৰুদ্ধে কাম কৰিছে বা বিভিন্ন ধৰণৰ কথা কৈছে, কোনো কামেই কৰিব পৰা নাই। দেখি তেওঁৰ এই শক্তি, এই সত্তাই গোটেই হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ কূট কৌশল চাল চলনবোৰ গোটেইবোৰ বিফল কৰা আমি দেখিবলৈ পাইছোঁ।